আজি আপোনালোক সকলোৱে গম পাইছে যে ভৈৰৱীশ্বৰী গ্ৰামোন্নয়ন পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস। এইটো এটা আমাৰ গ্ৰাম্য অনুষ্ঠান হয়, গ্ৰাম্য সংস্থা এটা হয়। তাৰ লগতে সংগতি ৰাখি আপোনালোকে সকলোৱে গম পাইছে যে এটা দুখৰ বিষয়, আমাৰ অসমৰ গণশিল্পী সন্মানীয় ৰাজীৱ ফদিয়া ডাঙৰীয়া যোৱা 13 জানুৱাৰী তাৰিখে তেখেত এই সংসাৰৰ পৰা বিদায় মাগে। হয়তো গীতক খুব ভাল পোৱা বাবে, হয়তো জাতিটোক খুব ভাল পোৱা বাবে তেখেতে মঞ্চতে হয়তো তেখেতে সেই মঞ্চৰ পৰাই বিদায় ল'লে। এই কথাটো অসমবাসী ৰাইজে আজি গম পাইছে। তাৰ বাবে তেখেতক শ্ৰদ্ধা জনাবলৈ, তেখেতক অকণমান শ্ৰদ্ধাঞ্জলি জনাবলৈ আজি আমি ইয়াৰ লগতে এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আৰু আপোনালোকক এটা কথা খুব দুখেৰে জনাব বিচাৰোঁ, আজি আপোনালোকে দেখা পাইছে অসমৰ বহুতো তথাকথিত শিল্পীৰ কিমান ধুনীয়া ধুনীয়া খুব ব্যৱস্থা আছে, থকাৰ খুব ব্যৱস্থা আছে, তেওঁলোক AC ৰুমত থাকে। আৰু বাৰে বাৰে কিছুমান ইউটিউবাৰ আছে, কিছুমান পৰ্টেল চেনেল আছে, মিডিয়া চেনেল আছে, তেওঁলোকে কিন্তু বাৰে বাৰে সেইবিলাক শিল্পীৰে ইণ্টাৰভিউ লৈ থাকে। আজি সকলোৱে দেখিছে, অসমবাসী ৰাইজে আজি চকু পানীটো শিকিছে যে ৰাজীৱ ফদিয়া কেনেকুৱা এখন ঘৰৰ পৰা তেওঁ সংগীতৰ যাত্ৰা আগবঢ়াই নিছিল। আৰু সেইকাৰণে চাগে তেওঁ আজি অসমবাসীৰ হৃদয়ত স্থান ল'বলৈ সক্ষম হ'ল। আৰু আপোনালোকে সঁচাকৈ দেখিবলৈ পাইছে, অসমবাসী ৰাইজে দেখিবলৈ পাইছে, আপোনালোকৰ চেনেলৰ মাধ্যমেৰে দেখিবলৈ পাইছে যে অসমৰ ৰাইজে যে কিমান মানুহ আচলতে তেওঁৰ শেষ কৃত্যত অংশগ্ৰহণ কৰিছিল। সেইটো আচলতে এটা তেখেতৰ বাবে গৌৰৱৰ কথা। আমি আজি আটাইয়ে বিচাৰোঁ তেনেকুৱা শিল্পী অসমত আৰু ওলাই আহক। আৰু এই জাতি মাটিৰ বাবে সঁচা অন্তৰেৰে গীত গোৱা শিল্পীবিলাকক যিবিলাক আয়োজক সমিতি আছে, তেওঁলোকে যেন গীত গোৱাৰ সুবিধাকণ কৰি দিয়ে। তেওঁ সঁচাকৈ তেওঁৰ যিখন ঘৰ আপোনালোকে দেখিবলৈ পাইছে, তেনেকুৱা এটা ঘৰৰ পৰা তেনেকৈ অসমবাসীৰ মাজত যে স্থান লৈছে, আকৌ কৈছোঁ মই, সেইটো এটা বহুত ডাঙৰ কথা হয়। তেখেতৰ আজি মই ইউটিউব কিছুমান চেনেল ওলাইছে, আপোনালোকে দেখিবলৈ পাব, সেই চেনেলবিলাকে বিয়াৰৰ কোম্পানী পৰ্যন্ত এডভাৰটাইজ কৰিবলৈ লৈছে। কিন্তু তেনেকুৱা শিল্পীবিলাকৰ তেওঁলোকে এডভাৰটাইজটো নকৰে, অথচ মৃত্যুৰ পিছত বাৰে বাৰে কৈ আছে মই এইটো কৰিলোঁ সেইটো কৰিলোঁ। তেনেকুৱা নহয়। তেনেকুৱা শিল্পীবিলাকক আমাৰ অসমীয়াৰ মাজত, অসমৰ মানুহৰ মাজত আচলতে পৰিচয় কৰাই দিয়াটো আজি ইউটিউব চেনেলে হওক নাইবা সংবাদ মাধ্যমেৰে হওক তেওঁলোকৰ কিন্তু দায়িত্ব আছিল। বাৰু যি কি নহওক, তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। এইখিনিয়ে ক'বলগীয়া। আপোনালোকৰ ফালৰ পৰা চৰকাৰক কি আহ্বান জনাব? তেওঁৰ মৃত্যু যে হ'ল, কি আহ্বান, কিবা সহায়ৰ বাবে কি আহ্বান জনাব? সঁচাই চৰকাৰক আহ্বান জনাব লগা বহুতো আছে। আপোনালোকে গম পাইছে ৰাজীৱ ফদিয়া ডাঙৰীয়া, ৰাজীৱ ফদিয়া ককাইদেৱে এটা 7 বছৰীয়া পুত্ৰ সন্তান এৰি থৈ গৈছে। আৰু তেখেতৰ সহধৰ্মিনী আছে। এটা তেওঁলোকৰ বাবে যেন এটা স্থায়ী সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে, সেইটোৱে চৰকাৰৰ ওচৰত অনুৰোধ জনাব বিচাৰোঁ। হয়, জুবিন গাৰ্গে যি মন্তব্য আগবঢ়ালে কি ক'ব? জুবিন গাৰ্গৰ কথাটো মই তেনেকৈ ক'ব নাযাওঁ। তেওঁ কি সুৰত কি কথাটো কৈছে গম নাপাওঁ। তেখেতে কি বুলি ক'ম আৰু, তেখেতে তেনেকৈ ক'ব নালাগিছিল। আচলতে এনেকুৱা মন্তব্যৰ ফালৰ পৰাই চাব, জুবিন গাৰ্গ লাহে লাহে অসমৰ হাৰ্থত তেওঁ লাহে লাহে কি হ'ব, অসমীয়াৰ মাজৰ পৰা লাহে লাহে তেওঁ আঁতৰ হ'ব ধৰিব। আজি বিভিন্নজনে বিভিন্ন মাধ্যমত বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সঁচাকৈ তেওঁক মানুহে যে বেয়া পাবলৈ লৈছে, এইটো এটা লক্ষণ। আপোনালোকে কমেণ্টবিলাক চালে গম পাব। জুবিন গাৰ্গে যিটো এটা বক্তব্য দাঙি ধৰিছে, সেয়া খুবেই দুখজনক।